তৃতীয় এদিনীয়া দক্ষিণ আফ্ৰিকাক পৰাস্ত ভাৰতৰ। য়েশস্বী যাদৱৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন। 2-1 সিৰিজ দখল টীম ইণ্ডিয়াৰ। 271 ৰান সংগ্ৰহেৰে জয়লাভ ভাৰতৰ। কালি বিশাখাপট্টনমৰ ACA-VDCA ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দ্বিপাক্ষিক শৃংখলাৰ তৃতীয় আৰু অন্তিমখন খেল আছিল। অন্তিমখন এদিনীয়া দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতে। ৰাঁচীত অনুষ্ঠিত হৈছিল প্ৰথমখন এদিনীয়া মেচ। ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া মেচত দক্ষিণ আফ্ৰিকা বিজয়ী হোৱাৰ বিপৰীতে বাকী দুখনত শোচনীয় পৰাজয় হৈছিল দক্ষিণ আফ্ৰিকাৰ। শৃংখলাত সমতা স্থাপন কৰা উভয় দলৰ বাবে শনিবাৰৰ মেচখন আছিল নিৰ্ণায়ক মেচ। এই মেচখনতে ভাৰতে 9 উইকেটৰ ব্যৱধানত অনায়াসে বিজয় সাব্যস্ত কৰে। এতিয়া দলটোৱে বিজয়ৰ লক্ষ্যৰে 5খন মেচৰ T20 শৃংখলাত অংশগ্ৰহণ কৰিব। বিশাখাপট্টনমত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন মেচত প্ৰাক্তন অধিনায়ক তথা জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মাই গঢ়ে একাধিক কৃতিত্ব। য়েশস্বী জায়ছোৱালে শতক অৰ্জন কৰাৰ বিপৰীতে কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণই 4টাকৈ উইকেট দখল কৰি বিজয়ৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। 270 ৰানৰ লক্ষ্য বান্ধি দিয়া দক্ষিণ আফ্ৰিকাক 271 ৰান কৰি পৰাস্ত কৰে ভাৰতে। নিউজ ডেস্ক ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.